নমস্কাৰ, মই পাপৰি। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুদিনৰ বিৰতিত ভালে আছে নিশ্চয় সকলো। আহিব পৰা নাছিলোঁ, মনত পৰি আছিল আপোনালোকলৈ। উপায়ো নাই, বিভিন্ন কাৰণবশতঃ আহিব পৰা নাই, ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। সেইকাৰণে বেয়া নাপাব। প্ৰথমেই তাৰ বাবে ক্ষমা খুজিছোঁ আটাইকে। মই পাপৰিয়ে জীৱনৰ বাবে সৰু সৰু কথাবোৰ, প্ৰয়োজনীয় কথাবোৰ কৈ যাম বুলি কথা দিছিলোঁ আপোনালোকক, আৰু সেইমতে আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। সকলোৰে বাবে প্ৰথমে শুভ প্ৰাৰ্থনা এটি কৰি লৈছোঁ। সকলোৰে জীৱনবোৰ ভাল হওক, সকলো ভালে থাকক। অলপ আগতে ফেচবুকত এটা পোষ্ট পঢ়িবলৈ পালোঁ। ফেচবুকত পোষ্টটো পঢ়িলোঁ, পঢ়ি পেলাই ভাবিলোঁ এইটো বিষয়ত আচলতে বহুদিন আগতে মই লিখিছিলোঁ, মোৰো মনৰ কথাখিনি লিখিছিলোঁ, আৰু মাজে মাজে আনে লিখাও পঢ়িবলৈ পাওঁ। আজি অলপতে আকৌ পালোঁ, আৰু সেই বিষয়টোৱে মই ভাবিলোঁ সেই বিষয়টোৱে ভাল হ'ব ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে। মোৰো মন গৈ আছিল যিহেতু তাৰ ওপৰত কিবা একেষাৰ ক'বলৈ, সেইকাৰণে কথাখিনি মই কি কওঁ শুনকচোন। ধৈৰ্য ধৰি, আশা কৰিছোঁ ধৈৰ্য ধৰি শেষলৈকে শুনিব কথাবোৰ, আৰু মোক আপোনালোকৰ মৰমবোৰ দি যাব আগৰ দৰে। আজিকালিৰ ৰিলছ বনোৱাৰ দিন হয়নে? সকলোৱে ৰিলছ বনায়, বিশেষকৈ আমাৰ মহিলাসকলে ৰিলছ বহুত বনায়। এই ৰিলছ বনাওঁতে তেওঁলোকে যেনেধৰণৰ, সকলোকে কোৱা নাই দেই, কিছু মহিলাই কি কৰে, অৰ্ধনগ্ন অৱস্থা এটাত মানে ভিডিঅ'বোৰ বনায়, কামাটোৰ এটা কৰিবৰ কাৰণে, প্ৰদৰ্শন কৰিবৰ কাৰণে, ভিউজ বেছিকৈ পাবৰ কাৰণে হয়তো, বা লাইক বেছিকৈ পাবৰ কাৰণে, নাজানো, বিভিন্ন কাৰণত তেনেধৰণৰ ভিডিঅ' কিছুমান বনায়, আৰু তাৰ কাৰণে চৰ্চালৈও আহে বহুতে। তেনেধৰণৰ ভিডিঅ'বোৰ চাই মানে বেয়া পায়, আৰু লিখা মেলাও কৰে, কিয় আমাৰ নাৰীসকলক সংস্কাৰ শিকোৱা নাই নেকি, কিয় আমাৰ নাৰীসকলে ঘৰৰ সকলোৰে কথা পাহৰি গৈছে নেকি, কিয় আমাৰ বিশেষকৈ সনাতনী সংস্কাৰ, যিটো নাৰীৰ যিটো আৱৰণৰ মাজত থকা সংস্কাৰ যিটো আছিল, সেইবোৰ নাইকিয়া কৰি পেলাইছে কিয়, এনেধৰণৰ কথাত বিভিন্ন ধৰণৰ কথা আহে, বিভিন্ন ধৰণৰ কথা পোৱা যায়। কিন্তু এতিয়া কথা হ'ল, সেইবোৰতো বনিয়ে আছে আৰু বনায়ে আছে, চোৱাসকলে চায়ো আছে, লাইক ভিউজবোৰ পায়ো আছে। আৰু এইবিলাক বনাই থকাৰ কাৰণবোৰ হৈছে, মই ভাবোঁ যে লাইক ভিউজ পোৱাৰ কাৰণেই বনাই আছে ৰাইজে তেনেধৰণে, আৰু কিছু লোকেহে বেয়া পাইছে, কিছু লোকে কিন্তু চাই ভাল পাইছে। এতিয়া কথা হ'ল, আপুনি বা আমি জীৱনত কি বিচাৰোঁ, ভালটো নে বেয়াটো? যদি আমি ভালটো বিচাৰোঁ, তেতিয়াহ'লে আমি সদায় ভালবোৰেই কৰি যাবলৈ চেষ্টা কৰিম। এতিয়া এইবোৰতো উপায় নাই ন, যিবোৰ হৈয়ে থাকিব, তাক আমি ৰোধ কৰিম কেনেকৈ? কাৰণ ইণ্টাৰনেটটো আজিৰ দিনত ইমান সহজতে বন্ধ কৰি দিব পৰা ব্যৱস্থা নহয় এনেধৰণৰ প্ৰচলনবোৰ। তাৰ কাৰণে আন্দোলনবোৰ আমি নিজেই কৰিব লাগিব, আমাৰ নিজৰ ভিতৰৰ পৰা হ'ব লাগিব, যে আমি বেয়াবোৰ নাচাওঁ, বেয়াবোৰ নকৰোঁ। যেতিয়া আমি বেয়াবোৰ চাবলৈ বন্ধ কৰি দিম, আপুনি সেইবোৰ বন্ধ হৈ যাব, আৰু ভালবোৰ প্ৰচাৰ বেছিকৈ হ'ব। মই সেয়েহে সকলোকে আহ্বান জনাম, এই কথাটোৰ কাৰণে সকলোকে আহ্বান জনাম যে বেয়া হৈছে, বেয়া বনাইছে, বেয়া কৰিছে কৈ থকাতকৈ সকলোৱে নিজে নিজে বেয়াবোৰ চাবলৈ বন্ধ কৰি দিয়ক। আপুনি বেয়াবোৰ বন্ধ হৈ যাব তেতিয়া। আৰু যিমান চাই থাকিব, যিমান প্ৰচাৰ কৰি থাকিব, যিমান শ্বেয়াৰ কৰিব, সিমান বনাই গৈ থাকিব, বেয়াৰ প্ৰয়োভৰবোৰ বেছিকৈ হ'ব। বেয়াৰ প্ৰয়োভৰ ৰোধ কৰিবৰ কাৰণে প্ৰথম আপুনি এটাই কাম কৰিব লাগিব, সেইটো হৈছে বেয়াবোৰ এভইড কৰিব লাগিব। বেয়াবোৰ যদি এভইড কৰে, বেয়াবোৰ যদি নাচায়, আপুনি সেইবোৰ চাই যদি মানসিক তৃপ্তি লভিব নোখোজে, তেতিয়াহ'লে সেইবোৰ বন্ধ কৰি দিয়ক চোৱাটোৱে, আৰু দেখিব এদিন এনেকৈয়ে সকলোবোৰ কমি আহিছে।
আজিলৈ সিমানখিনিয়ে, বেছি সময় নলওঁ। আপোনালোকৰ সকলো ভালে থাকিব, কুশলে থাকিব। মই আকৌ আহিম আপোনালোকৰ মাজলৈ সৰু সৰু কথাবোৰ লৈ, জীৱনৰ বাবে গুৰুত্বপূৰ্ণ দৰকাৰী কথাবোৰ লৈ। কাৰণ জীৱনটো আমাৰ, ইয়াত ভালে ৰখাৰ দায়িত্ব আমাৰ, ভাল কৰি লৈ যোৱাটো দায়িত্ব আমাৰ, সমাজখনৰ দায়িত্ব আমাৰ, পৰিৱেশ ঘৰখনৰ দায়িত্ব আমাৰ। সেইকাৰণে ভালবোৰ হওক সকলোৰে জীৱনত, শুভ হওক জীৱনবোৰ, ধুনীয়া হওক জীৱনবোৰ। জয় ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ।